Abe oi, Laura, কেলা কোর্ট সিস্টেম COUR কানো আল কানো বাল কানো সবকে জামিন দি যায় তাহাঁতৰ একো দুখ নাই সি খাইছে মদ ওপৰত খাইছে কেলা হেৰি এইটো কি ভাইগ্ৰা তাতে বিলা আনি সি মৰিব তাক মই বুদ্ধিটো এনেকুৱা কৈছো তই মৰ গতিকে সি মৰিছে এইবিলাক বাদ দে তহঁতে চিলভাৰ কিন আৰু গম পা যে পৃথিৱীখন সমতল ক্ষেত্ৰ দ্য আৰ্টিষ্ট মই আগতে কৈছো নহয় যিদিনাৰ পৰা সি নমৰলৈকে মই চিলভাৰ ভাঙিব নোৱাৰো সি মৰিছে চিলভাৰ ভাঙিছে গতিকে কোনে মাৰিছে তাক মই মাৰিছো গতিকে এই সোপা যে ধৰি থৈছ তাতে জামিন দি দে চবকে জামিন দি দে কেলা আচলতে জুবিন হত্যাকাৰী কিটাৰ গাত অকনো দুখ নাই মাৰিছে বেলেগে আৰু জেলত ভৰাই থৈছে কাৰোবাক নমস্কাৰ বন্ধু বান্ধৱীসকল এক ভয়ানক খবৰ সোশিয়েল মিডিয়াত তুলপাৰ লাগিছে এজন মানুহ যুৱক নহয় দেই এজন ডাঙৰ মানুহ আৰু এই মানুহজনে নিজ মুখেৰে স্বীকাৰ কৰিছে যে জুবিন গাৰ্গক বোলে তেৱে হত্যা কৰিছিলে গতিকে তেওঁ নিজে কৈছে যে এই কিজন মানুহক অতি সোনকালে মুকলি কৰি দিব লাগে আপোনালোকে প্ৰথমতে শুনি লওক আবে ঐ লাউৰা কেলা কোর্ট সিস্টেম COUR কানো আল কানো বাল কানো সবকে জামিন দি যায় তাহাঁতৰ একো দুখ নাই সি খাইছে মদ ওপৰত খাইছে কেলা হেৰি এইটো কি ভাইগ্ৰা তাতে বিলা আনি সি মৰিব তাক মই বুদ্ধিটো এনেকুৱা কৈছো তই মৰ গতিকে সি মৰিছে এইবিলাক বাদ দে তহঁতে চিলভাৰ কিন আৰু গম পা যে পৃথিৱীখন সমতল ক্ষেত্ৰ দ্য আৰ্টিষ্ট মই আগতে কৈছো নহয় যিদিনাৰ পৰা সি নমৰলৈকে মই চিলভাৰ ভাঙিব নোৱাৰো সি মৰিছে চিলভাৰ ভাঙিছে গতিকে কোনে মাৰিছে তাক মই মাৰিছো গতিকে এই সোপা যে ধৰি থৈছ তাতে জামিন দি দে চবকে জামিন দি দে কেলা নিশ্চয় আপোনালোকে এই মানুহজনৰ কথাখিনি শুনিলে আৰু বহুতখিনি দিছিলে কিন্তু মই সেইখিনি গোটেইখিনি ডাউনলোড কৰিব নোৱাৰিলো এটো মই শৰ্ট ভিডিও এটাৰ পৰাহে ডাউনলোড কৰিছো বন্ধু বান্ধৱীসকল এই মানুহজন কোন কি নাজানো কিন্তু এনেকুৱা লাগিছে তেওঁ কোনোবাই হয়তো এইখিনি কথা কবলৈ দিছে আৰু তেওঁ ফুটটো দেখি পেলাইহে মই কৈছো আৰু মই যিটো ধাৰণা কৰো সেইটো একদম হ'ব লাগিবই যেনেকৈ এই হেৰি কিটানুটোৱে যে এতিয়া দেখিছেনে তেওঁ ফেসবুকত কিছুমান শেয়াৰ কৰি থাকে কি অসমীয়া সিনেমা চাবই লাগিব কোনোবা কেটামানে মানে লিখে মানে কি তেওঁ টকা দি পেলাই কেবিলাক লিখাইছে আৰু ঠিক তেনেকৈ কোনোবাই এইটোক তই জেলত যা আমি আনিম পিছত কিন্তু তই এইখিনি কথা ক তেনেকুৱা ধৰণে আসলতে উত্তপ্ত পৰিস্থিতি এটা সৃষ্টি কৰিবৰ কাৰণে এই মানুহজনক কোনোবাই লগাইছে আৰু এই মহামূৰ্খটোৱে তেওঁ কি কৰিছে সোশিয়েল মিডিয়াত তুলপাৰ লগাইছে যে মইহে মাৰিছিলো মইহে ইমানকে মদ খুৱাই পেলাই এনেকুৱা কৰিছিলো গতিকে কি কৰিব লাগে শ্যাম কানুহতক উলিয়াই দিব লাগে বন্ধু বান্ধৱীসকল দুখ লাগে নে নাই আমি যদি কিবা এটা কওঁ তেতিয়া একদম আমাক খুব ধৰেহি হয় না নহয় কিন্তু এইবিলাক শব্দ যেতিয়া ব্যৱহাৰ কৰি পেলাই ইমান উফাইদাং মৰা কথা কয় তথাপিও কিন্তু তেওঁলোক কি হয় মুকলি আকাশৰ তলত উলাই ঘূৰি ফুৰে আৰু এই ধৰণে বাৰু কথা কৈ বাছি যোৱা জন আসলতে সাধাৰণ মানুহ হয়নে আৰু তেওঁ যেনেকৈ দম্ভালনি মাৰি কথাখিনি কৈছে মোৰ মনে কিন্তু তেওঁ সাধাৰণ নহয় তেওঁ কোনোবাই ব্যৱহাৰ কৰিছে বা কোনোবাই চাগে কৈছে যে তোক জেলত নিলেও আমি উলিয়াই আনিম তই চিন্তা কৰিব নালাগে এইখিনি ক কাৰণ এওঁলোক হল মেনেজ মাষ্টৰ বুলিয়ে ক'ব লাগিব কাক কৈছো আপোনালোকে গম পাই নহয় সকলো ফালে মেনেজ কৰি সোশিয়েল মিডিয়াখনত এখন ভাওনা সৃষ্টি কৰি আছে আৰু যি নেকি মানে কি কম আৰু নাটক হওক ভাওনা হওক নৃত্য নাটিকা হওক সকলোখিনি দেখিছো জুবিন গাৰ্গ ঢুকুৱাৰ পিছত জুবিন গাৰ্গ নুঢুকুৱাৰ আগত কিছুমান বাৰু সেইখন কিবা কিবি কৰাইছিলে সেইখিনিও কিছুমান কিন্তু এতিয়াহে মনলৈ অনুতপ্ত আহে এইবিলাক কোনে কৰাইছিলে বা কিয় কৰাইছিলে কিন্তু তেওঁলোকে মুখ্যমন্ত্ৰীয়ে যে আমাৰ কৈছিলে যে মানে বহুত দিনৰ আগৰ পৰা পৰিকল্পনা কৰি আছিলে আসলতে মানুহৰ ওচৰত তেওঁক হে প্ৰতিপন্ন কৰিবৰ কাৰণে এইবিলাক কথা কোৱাবলৈ উছটাই দিছিলে বেয়াটো দেখি পেলাই তেওঁলোকে কেতিয়াও বাধা দিয়া নাছিল সেই কথাটো মই আজিয়ে নহয় মই আগতেও কৈছো কিন্তু আজি যেতিয়া মই এইটো ভিডিও পাইছো
সঁচাকৈ মনটো বহুত বেয়া লাগিছে এনেকে বাৰু কথা ক'ব পাৰেনে মানুহে কওকচোন আমিও কথা কওঁ কিন্তু যুক্তি সহকাৰে কথাখিনি ক'ব লাগিব নহয় জানো মানুহৰ মনত সেইবিলাক তেনেকে একেবাৰে মাৰি দিছো মৰি গৈছে ভাল হৈছে এইবিলাক তেনেকে বাৰু কয়নে বাৰু কথা চাওকচোন কিমান অভদ্ৰ মহামূৰ্খ হ'ব লাগিব অল্পবিদ্যা ভয়ংকৰী বুলি কয় যে আৰু সেই অল্পবিদ্যা ভয়ংকৰীয়ে হৈছে আচলতে কিছুমান ছ'চিয়েল মিডিয়া তেনেকুৱা মানুহ আৱিষ্কাৰ কৰিছে কি ক'ব আৰু আৱিষ্কাৰ কৰিছে বুলিয়ে ক'ব লাগিব কাৰণ কিছুমানে উচতাই দিয়াৰ ফলত তেনেকুৱাখন কৰে আৰু তাৰে মই উদাহৰণটো দিছোৱে খাকি তেওঁ বাৰু লিখিলেই দেই যে হেৰি খাকিখন চাবই লাগিব কিবাই লাগিব বুলি তেওঁ কোনোবা আচলতে চামচা কিছুমানক দিছে অতনো কথা কৈছো এইখিনিতে মানে উদাহৰণটো দিবলৈ গৈ পেলাই কথাখিনি কৈছো সেই অতনুৱে যেনেকৈ সেইবিলাক মানে তেওঁ ফেচবুকত শ্বেয়াৰ কৰি আছে আমুকে এনেকে লিখিছে তামুকে তেনেকে লিখিছে সেইকেইটা যিকেইটা শ্বেয়াৰ কৰি আছে খাকি চাবই লাগিব বুলি কৈছে অসমীয়া চিনেমা চাবই লাগিব বুলি কৈছে আৰু সেইটো আজি যি নেকি মই অলপ আগত দিয়া ভিডিঅ'টো শংকৰজ্যোতি বৰুৱা নেকি সেইটোও আকৌ কৈছে যে খাকিখন হেনো চাবই লাগিব অসমীয়া চিনেমা চাবই লাগিব তাৰ বাপেকৰ ঘৰৰ পৰা দিব সিটো দালাল কৰি পেলাই টকা গোটাই নহয় জানো আমিতো দালাল কৰি নুগুটাও গতিকে আমাৰ যাৰ মন যায় যাৰ চিনেমা চাবলৈ মন যায় আমি তাৰহে যাম কোনেও আমাক জোৰ জবজ কৰিব নোৱাৰে বন্ধু বান্ধৱীসকল আপোনালোকৰ বাৰু এই বুঢ়াটোৰ মানুহ এই বুঢ়াই হৈছে হয়নে নহয় এই মানুহটোৰ কথাখিনি শুনি বাৰু কেনেকুৱা লাগিলে সেই মানুহটোৰখিনি কথা ক'বলৈ গৈ উদাহৰণ দি বহুখিনি কথা কৈ পেলালো আপোনালোকৰ যদি মানে মনত দুখ হৈছে তেতিয়াহ'লে একদম ক্ষমা কৰিব আৰু যিখিনি কথা মানে কওঁ আৰু বহু কথা আছে কিন্তু কি ক'ব এতিয়া ক'বলৈ মানে হেৰি নাই তাতে আজি আপোনালোকক জনাও দেই আজি হল 25 তাৰিখ আৰু এই 25 তাৰিখটোতে আমাৰ আছিলে আজি জন্মদিন কিন্তু এনেই প্ৰসাদ দি পেলাই ভগৱানৰ ওচৰত থৈ দিছো ল'ৰাটোৰ হওক বা মোৰে হওক আমাৰ একেলগে পৰে আৰু প্ৰতি বছৰে কি হয় মানে ডাঙৰকে পতা হয় কিন্তু এইবাৰ মানে পতা নহয় প্ৰতিবাৰ নাম চাম পাতো কিন্তু এইবাৰ পতা নহয় কাম কৰাটোতো কাম কৰাই বাৰু আৰু কিছুমান প্ৰব্লেম আছে টকা পইচাৰ প্ৰব্লেম বুলি হেৰি নাই কথা নাই কিন্তু বেলেগ আৰু নিজৰ শৰীৰটো মানে ইমান ঠিক নহয় গতিকে বহুখিনি প্ৰব্লেম আছে সেইটো কাৰণে নাপাতিলো আৰু এনে নিয়মটো কৰি পেলাই থৈ দিছো আৰু নিজৰ হেৰি ফালৰ পৰা কিছুমান কৰি আৰু সেয়া মই ভিডিঅ' আকাৰে নেদেখাও গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে আশীৰ্বাদ কৰিব জীয়াই থকা দিনকেইটা যাতে মোৰেই হওক বা ল'ৰাটোৱেই হওক ভগৱানে যাতে ভালে ভালে পাৰ কৰি নিয়ে নহয় জানো বাৰু যিয়ে নহওক এইবিলাকৰ মাজত মই এইখিনি কথা ক'লো আৰু ভিডিঅ'টো বেছি দীঘল কৰি গৈ নাথাকো কাম আছে গতিকে আপোনালোকৰ পৰা লৈছো বিদায় বাই বাই আবে ঐ লাউৰা কেলা কোৰ্ট চিষ্টেম COUR কানো আল কানো বাল কানো চবকে জামিন দি যায় তাহাঁতৰ একো দুখ নাই সি খাইছে মদ ওপৰত খাইছে কেলা হেৰি এইটো কি ভাইগ্ৰা তাতে বিলা আনি সি মৰিব তাক মই বুদ্ধিটো এনেকুৱা কৈছো তই মৰ গতিকে সি মৰিছে এইবিলাক বাদ দে তহঁতে চিলভাৰ কিন আৰু গম পা যে পৃথিৱীখন সমতল ক্ষেত্ৰ দ্য আৰ্টিষ্ট মই আগতে কৈছো নহয় যিদিনাৰ পৰাই সি নমৰলৈকে মই চিলভাৰ ভাঙিব নোৱাৰো সি মৰিছে চিলভাৰ ভাঙিছে গতিকে কোনে মাৰিছে তাক মই মাৰিছো গতিকে এই সোপা যে ধৰি থৈছ তাতে জামিন দি দে আচলতে জুবিন হত্যাকাৰী কিটাৰ গাত অকণো দোষ নাই মাৰিছে বেলেগে আৰু জেলত ভৰাই থৈছে কাৰোবাক নমস্কাৰ বন্ধু বান্ধৱীসকল এক ভয়ানক খবৰ ছ'চিয়েল মিডিয়াত তুলপাৰ লাগিছে এজন মানুহ এই যুৱক নহয় দেই এজন ডাঙৰ মানুহ আৰু এই মানুহজনে নিজ মুখেৰে স্বীকাৰ কৰিছে যে জুবিন গাৰ্গক বোলে তেওঁৱে হত্যা কৰিছিলে গতিকে তেওঁ নিজে কৈছে যে এইকেইজন মানুহক অতি সোনকালে মুকলি কৰি দিব লাগে আপোনালোকে প্ৰথমতে শুনি লওক নিশ্চয় আপোনালোকে এই মানুহজনৰ কথাখিনি শুনিলে আৰু বহুতখিনি দিছিলে কিন্তু মই সেইখিনি গোটেইখিনি ডাউনলোড কৰিব নোৱাৰিলো এটো মই শৰ্ট ভিডিঅ' এটাৰ পৰাহে ডাউনলোড কৰিছো বন্ধু বান্ধৱীসকল এই মানুহজন কোন কি নাজানো কিন্তু এনেকুৱা লাগিছে তেওঁ কোনোবাই হয়তো এইখিনি কথা ক'বলৈ দিছে আৰু তেওঁ ফুটটো দেখি পেলাইহে মই কৈছো আৰু মই যিটো ধাৰণা কৰো
সেইটো একদম হ'ব লাগিবই যেনেকৈ এই কীটাণুটোৱে যে এতিয়া দেখিছেনে তেওঁ ফেচবুকত কিছুমান শ্বেয়াৰ কৰি থাকে কি অসমীয়া চিনেমা চাবই লাগিব কোনোবা কেইটামানে মানে লিখে মানে কি তেওঁ টকা দি পেলাই সেইবিলাক লিখাইছে আৰু ঠিক তেনেকৈ কোনোবাই এইটোক তই জেলত যা আমি আনিম পিছত কিন্তু তই এইখিনি কথা ক তেনেকুৱা ধৰণে আচলতে উত্তপ্ত পৰিস্থিতি এটা সৃষ্টি কৰিবৰ কাৰণে এই মানুহজনক কোনোবাই লগাইছে আৰু এই মহামূৰ্খটোৱে তেওঁ কি কৰিছে ছ'চিয়েল মিডিয়াত তুলপাৰ লগাইছে যে মইহে মাৰিছিলোঁ মইহে ইমানকৈ মদ খুৱাই পেলাই এনেকুৱা কৰিছিলোঁ গতিকে কি কৰিব লাগে শ্যাম কানুহঁতক উলিয়াই দিব লাগে বন্ধু বান্ধৱীসকল দুখ লাগেনে নাই আমি যদি কিবা এটা কওঁ তেতিয়া একদম আমাক খুব ধৰেহি হয় নে নহয় কিন্তু এইবিলাক শব্দ যেতিয়া ব্যৱহাৰ কৰি পেলাই ইমান উফাইদাং মৰা কথা কয় তথাপিও কিন্তু তেওঁলোক কি হয় মুকলি আকাশৰ তলত ওলাই ঘূৰি ফুৰে আৰু এই ধৰণে বাৰু কথা কৈ বাচি যোৱাজন আচলতে সাধাৰণ মানুহ হয়নে আৰু তেওঁ যেনেকৈ দম্ভালনি মাৰি কথাখিনি কৈছে মোৰ মনে কিন্তু তেওঁ সাধাৰণ নহয় তেওঁক কোনোবাই ব্যৱহাৰ কৰিছে বা কোনোবাই চাগে কৈছে যে তোক জেলত নিলেও আমি উলিয়াই আনিম তই চিন্তা কৰিব নালাগে এইখিনি ক কাৰণ এওঁলোক হ'ল মেনেজ মাষ্টৰ বুলিয়ে ক'ব লাগিব কাক কৈছোঁ আপোনালোকে গম পায় নহয় সকলো ফালে মেনেজ কৰি ছ'চিয়েল মিডিয়াখনত এখন ভাওনা সৃষ্টি কৰি আছে আৰু যি নেকি মানে কি ক'ম আৰু নাটক হওক ভাওনা হওক নৃত্য নাটিকা হওক সকলোখিনি দেখিছোঁ জুবিন গাৰ্গ ঢুকোৱাৰ পিছত জুবিন গাৰ্গ নুঢুকোৱাৰ আগত কিছুমান বাৰু সেইখন কিবা কিবি কৰাইছিলে সেইখিনিও কিছুমান কিন্তু এতিয়াহে মনলৈ অনুতপ্ত আহে এইবিলাক কোনে কৰাইছিলে বা কিয় কৰাইছিলে কিন্তু তেওঁলোকে মুখ্যমন্ত্ৰীয়ে যে আমাৰ কৈছিলে যে মানে বহুত দিনৰ আগৰ পৰা পৰিকল্পনা কৰি আছিলে আচলতে মানুহৰ ওচৰত তেওঁক হে প্ৰতিপন্ন কৰিবৰ কাৰণে এইবিলাক কথা কোৱাবলৈ উচতাই দিছিলে বেয়াটো দেখি পেলাই তেওঁলোকে কেতিয়াও বাধা দিয়া নাছিল সেই কথাটো মই আজিয়ে নহয় মই আগতেও কৈছোঁ কিন্তু আজি যেতিয়া মই এইটো ভিডিঅ' পাইছোঁ সঁচাকৈ মনটো বহুত বেয়া লাগিছে এনেকৈ বাৰু কথা ক'ব পাৰেনে মানুহে কওকচোন আমিও কথা কওঁ কিন্তু যুক্তি সহকাৰে কথাখিনি ক'ব লাগিব নহয় জানো মানুহৰ মনত সেইবিলাক তেনেকৈ একেবাৰে মাৰি দিছোঁ মৰি গৈছে ভাল হৈছে এইবিলাক তেনেকৈ বাৰু কয়নে বাৰু কথা চাওকচোন কিমান অভদ্ৰ মহামূৰ্খ হ'ব লাগিব অল্পবিদ্যা ভয়ংকৰী বুলি কয় যে আৰু সেই অল্পবিদ্যা ভয়ংকৰীয়ে হৈছে আচলতে কিছুমান ছ'চিয়েল মিডিয়া তেনেকুৱা মানুহ আৱিষ্কাৰ কৰিছে কি ক'ব আৰু আৱিষ্কাৰ কৰিছে বুলিয়ে ক'ব লাগিব কাৰণ কিছুমানে উচতাই দিয়াৰ ফলত তেনেকুৱাখন কৰে আৰু তাৰে মই উদাহৰণটো দিছোঁৱে খাকী তেওঁ বাৰু লিখিলেই যে খাকীখন চাবই লাগিব কিবাই লাগিব বুলি তেওঁ কোনোবাই আচলতে চামচা কিছুমানক দিছে অতনো কথা কৈছোঁ এইখিনিতে মই উদাহৰণটো দিবলৈ গৈ পেলাই কথাখিনি কৈছোঁ সেই অতনুৱে যেনেকৈ সেইবিলাক মানে তেওঁ ফেচবুকত শ্বেয়াৰ কৰি আছে আমুকে এনেকৈ লিখিছে তামুকে তেনেকৈ লিখিছে সেইকেইটা যিকেইটা শ্বেয়াৰ কৰি আছে খাকী চাবই লাগিব বুলি কৈছে অসমীয়া চিনেমা চাবই লাগিব বুলি কৈছে আৰু সেইটো আজি যি নেকি মই অলপ আগত দিয়া ভিডিঅ'টো শংকৰজ্যোতি বৰুৱা নেকি সেইটোও আকৌ কৈছে যে খাকীখন হেনো চাবই লাগিব অসমীয়া চিনেমা চাবই লাগিব তাৰ বাপেকৰ ঘৰৰ পৰা দিব সিটো দালাল কৰি পেলাই টকা গোটাই নহয় জানো আমিতো দালাল কৰি নুগোটাও গতিকে আমাৰ যাৰ মন যায় যাৰ চিনেমা চাবলৈ মন যায় আমি তাৰহে যাম কোনেও আমাক জোৰ জবস্ত কৰিব নোৱাৰে বন্ধু বান্ধৱীসকল আপোনালোকৰ বাৰু এই বুঢ়াটোৰ মানুহে এই বুঢ়াই হৈছে হয়নে নহয় এই মানুহটোৰ কথাখিনি শুনি বাৰু কেনেকুৱা লাগিলে সেই মানুহটোৰখিনি কথা ক'বলৈ গৈ উদাহৰণ দি বহুখিনি কথা কৈ পেলালোঁ আপোনালোকৰ যদি মানে মনত দুখ হৈছে তেতিয়াহ'লে একদম ক্ষমা কৰিব আৰু যিখিনি কথা মানে কওঁ আৰু বহু কথা আছে কিন্তু কি ক'ব এতিয়া ক'বলৈ মানে নাই তাতে আজি আপোনালোকক জনাওঁ দেই আজি হ'ল 25 তাৰিখ আৰু এই 25 তাৰিখটোতে আমাৰ আছিলে আজি জন্মদিন কিন্তু এনেই প্ৰসাদ দি পেলাই ভগৱানৰ ওচৰত থৈ দিছোঁ ল'ৰাটোৰ হওক বা মোৰে হওক আমাৰ একেলগে পৰে আৰু প্ৰতি বছৰে কি হয় মানে ডাঙৰকৈ পতা হয় কিন্তু এইবাৰ মানে পতা নহয় প্ৰতিবাৰে নাম চাম পাতোঁ কিন্তু এইবাৰ পতা নহয় কাম কৰাটোতো কাম কৰাই বাৰু আৰু কিছুমান প্ৰব্লেম আছে টকা পইচাৰ প্ৰব্লেম বুলি নাই কথা নাই কিন্তু বেলেগ আৰু
নিজৰ শৰীৰটো মানে ইমান ঠিক নহয় গতিকে বহুখিনি প্ৰব্লেম আছে সেইটো কাৰণে নাপাতিলোঁ আৰু এনেই নিয়মটো কৰি পেলাই থৈ দিছোঁ আৰু নিজৰ হেৰি ফালৰ পৰা কিছুমান কৰি আৰু সেয়া মই ভিডিঅ' আকাৰে নেদেখাওঁ গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে আশীৰ্বাদ কৰিব জীয়াই থকা দিনকেইটা যাতে মোৰেই হওক বা ল'ৰাটোৱেই হওক ভগৱানে যাতে ভালে ভালে পাৰ কৰি নিয়ে নহয় জানো বাৰু যিয়ে নহওক এইবিলাকৰ মাজত মই এইখিনি কথা ক'লোঁ আৰু ভিডিঅ'টো বেছি দীঘল কৰি গৈ নাথাকোঁ কাম আছে গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই